ঐতিহাসিক ধুদৰালি পুনৰ নিৰ্মাণৰ দাবীত নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাই নাজিৰা চাৰিআলিৰ সমীপৰ আটাইতকৈ জৰাজীৰ্ণ ধুদৰালি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় ৩০০ শতাধিক প্ৰতিবাদকাৰীয়ে ২ ঘণ্টা সময় পথছোৱা আবদ্ধ কৰি ৰখাত নাজিৰা সমগ্ৰ জিলাত যাতায়াত স্তব্ধ হৈ পৰে। এই জংগী আন্দোলনত বিজেপি গো বেক, বিজেপি হাই হাই, বিজেপিৰ কাম নাই, লোক নিৰ্মাণ বিভাগ হাই হাই আদি শ্লোগানেৰে নাজিৰাৰ আকাশ বঁটা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই উত্তাল কৰি তোলা পৰিলক্ষিত হয়। নাজিৰা সমগ্ৰ জিলা তথা শিৱসাগৰ জিলাৰ বাট পথ অনতি পলমে যাতায়াতৰ বাবে সুবিধাজনক কৰি নতুনলৈকে ছাত্ৰ সন্থাই এনে কাৰ্যসূচী হাতত লৈ থাকিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আজি নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাই নাজিৰাবাসী ৰাইজৰ সহযোগত ঐতিহাসিক ধুদৰালি পুনৰ নিৰ্মাণৰ দাবীত আমি পথ অৱৰোধৰ নিচিনা জংগী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। অসম চৰকাৰখনক গৰিহণা দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনে অসমৰ বিভিন্ন জিলাবিলাকত সুন্দৰকৈ পথ নিৰ্মাণ কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে ঐতিহাসিক শিৱসাগৰক মাহিয়াই দৃষ্টিৰে চাইছে। আজিও শিৱসাগৰৰ মূল ঘাই পথবিলাক জৰাজীৰ্ণ, ৰাস্তাত যাতায়াতৰ অনুপযোগী হৈ উঠিছে। তাৰ বাবে আজি ছাত্ৰ সন্থাই ক্ষোভিত হৈ পেলাই আজি পথ অৱৰোধৰ নিচিনা কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। পুনৰবাৰ কৈছোঁ, অসম চৰকাৰক ধিক্কাৰ দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। তেওঁলোকে কিয় শিৱসাগৰ জিলাখনক এনেকুৱা পৰ্যায়লৈকে ঠেলি দিছে? ঐতিহাসিক শিৱসাগৰ এটা সময়ে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ৰাজধানী শিৱসাগৰ আছিল। আজি কিন্তু এই ৩৩খন জিলাৰ পিছত একেবাৰে উন্নতিৰ জখলাত যদি আমি চাওঁ, শিৱসাগৰ জিলাখন একেবাৰে শেষৰখন জিলা হ'ব। উন্নয়ন নাই। আৰু তাৰ লগে লগে এই শিৱসাগৰ জিলাৰ নাজিৰা লোক নিৰ্মাণ বিভাগ আৰু শিৱসাগৰ লোক নিৰ্মাণ বিভাগ কিন্তু বহি খোৱা বিভাগলৈ পৰিণত হৈছে। এই কথা এই ৰাষ্ট্ৰীয় এই ঘাইপথবিলাকে প্ৰমাণ কৰি দেখুৱাইছে। বিভিন্ন সময়ত আমি স্মাৰক পত্ৰ দিছোঁ, কিন্তু তেওঁলোকৰ কোনো সদিচ্ছা নাই, আন্তৰিকতা নাই। আৰু পথবিলাক নিৰ্মাণ কৰিবৰ কাৰণে যিসকলে আবণ্টন পাইছে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই পথটো নিৰ্মাণ কৰিবৰ কাৰণে। লোক নিৰ্মাণ বিভাগক ধিক্কাৰ দিছোঁ। আৰু এই নাজিৰা সমষ্টিৰ বিধায়কগৰাকীও কাণ্ডত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। নিমিত্ত ভূমিকা গ্ৰহণ কৰিছে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। নাজিৰা সমষ্টিবাসী ৰাইজে তেখেতক জনপ্ৰতিনিধি কৰি পঠাইছে। তেওঁৰ দায়িত্ব আছিল। তেওঁ বিৰোধীত থকাৰ কাৰণে পথবিলাক যদি কৰিব পৰা নাই, তেতিয়াহ'লে তেওঁ শাসনত থকাৰ সময়তে কিন্তু পথবিলাক কৰিব পৰা নাছিল। জৰাজীৰ্ণ হৈ আছিল এই পথবিলাক। দেৱব্ৰত শইকীয়াৰ মৌনতাক আমি ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিছোঁ, লোক নিৰ্মাণ বিভাগৰ কিন্তু কাৰ্যবাহী অভিযন্তাগৰাকী ইয়ালৈ আহিব লাগিব। আৰু সমজিলা আয়ুক্তগৰাকীয়েও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আগত আমি যেতিয়া নাজিৰা মহকুমাধিপতি আছিল, এনেকুৱা পথবিলাক মেৰামতি হোৱাৰ সময়ত লোক নিৰ্মাণ বিভাগ আৰু এই ঠিকাদাৰী প্ৰতিষ্ঠানবিলাকক মাতি আনি জবাবদিহি কৰিছিল। কিন্তু এতিয়া সমজিলা আয়ুক্তগৰাকীয়ে নিমিত্ত ভূমিকা গ্ৰহণ কৰিছে। আমি জনসাধাৰণক কষ্টত ৰখাৰ আমাৰ ছাত্ৰ সন্থাৰ কাম নহয়। আজি এই পথচাৰীসকলক আমি দুখেৰে আমি ক্ষমা বিচাৰিছোঁ। এই লোক নিৰ্মাণ বিভাগটোৱে কৰিব নোৱাৰা কামৰ কাৰণে আজি এনেকৈ ধৰণে পথ অৱৰোধ কৰি জনসাধাৰণক আমি হাৰাশাস্তি কৰিবলগীয়া হৈছে। তাৰ বাবে ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছোঁ। কিন্তু জিলা মহকুমা প্ৰশাসনৰ মানুহ আৰু লোক নিৰ্মাণ বিভাগ আৰু এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ ইয়াৰ যিসকল বিষয়া, সেইসকলে আহি পেলাই আজি কিন্তু আমাক উত্তৰ দিব লাগিব। কিমান দিনৰ ভিতৰত কোন ঠিকাদাৰে এই কাম লাভ কৰিছে, কিমান টকাৰ আহিছে, এই কথাবিলাক কিন্তু আজি ৰাজহুৱাকৈ কৰিব লাগিব। ঠিকাদাৰ আহিছে, ঠিকাদাৰ গৈছে। ৬ নং চুকাফাই নাজিৰাবাসী ৰাইজৰ কাৰণে সন্মান হিচাপে, সম্পদ হিচাপে আমি চুকাফাৰ প্ৰতিমূৰ্তি উদ্যানস্থলী পালোঁ। আমি ভাবিছিলোঁ তাৰ আগতে মহকুমা প্ৰশাসনে এই পথটো মেৰামতি কৰিব।
কিন্তু নিৰ্লজ্জভাৱে মহকুমা প্ৰশাসনে আৰু লোক নিৰ্মাণ বিভাগে কিন্তু পথটো নিৰ্মাণ নকৰিলে। আজি পথ অৱৰোধ কৰিছোঁ, কিন্তু পথ অৱৰোধৰ জৰিয়তে আমি যেতিয়ালৈকে উত্তৰ নাপাম কিন্তু পথ বন্ধ কাৰ্যসূচী উঠাই নলওঁ। স্পষ্ট কথা। আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমকো আমি সকীয়াই দিব বিচাৰিছোঁ। নাতি দূৰত অসমৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মুখ্য কাৰ্যালয় আছে। তেওঁলোকে কিন্তু এই পথটো মেৰামতিৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰ্থসামাজিক দিশত ONGCয়ে বহু কাম কৰিবলগীয়া আছিল, তেওঁলোকে সেইবিলাকৰ পৰা বাদ দি এই পথটোৱেদি অধিক গধুৰ যান বাহন চলাচল কৰে তেওঁলোকৰ। তাৰ পিছতো কিন্তু তেওঁলোকে এই পথটোৰ মেৰামতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে। ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। অসম ৰাজ্যটো আমাৰ সম্পত্তি বুলি ভাবোঁ, কিন্তু তেওঁলোকে আমি অকল সম্পত্তি বুলি ভাবি থাকোঁ, তেওঁলোকক আমাৰ সম্পদ বুলি ভাবোঁ, কিন্তু এই বিষয়া কৰ্মচাৰীবিলাকে জনসাধাৰণৰ দুখ বুজিবৰ কাৰণে চেষ্টা নকৰে। গৰিহণা দিছোঁ, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আহিব লাগিব, শীৰ্ষ বিষয়া আহিব লাগিব সমজিলাৰ। আৰু যেতিয়ালৈকে আমি উত্তৰ নাপাম তেতিয়ালৈকে কিন্তু পথ বন্ধ কাৰ্যসূচী উঠাই। নাইজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।